ৰাজ্যখনৰ কোভিড-19 পৰিৱেশ এক প্ৰকাৰ ক'ব গ'লে অপৰিৱৰ্তনীয় হৈ আছে আৰু আমি যি ধৰণে আগবাঢ়ি আছিলোঁ বা যিটো পৰ্যায়ত আমি আছিলোঁ তাৰ পৰা আমি কিমানখিনি আগবাঢ়িছোঁ সেই বিষয়ে আপোনালোকক মই এটা সম্যক ধাৰণা দিব চেষ্টা কৰিছোঁ। আমাৰ অসমত হয়তো কোভিড পজিটিভ ৰোগীৰ সংখ্যা আজি 20,000ত স্পৰ্শ কৰিব। এই মুহূৰ্তত 19,754 জন আছে, কিন্তু আমি ধৰি ল'ব পাৰোঁ যে আজি নিশাৰ ভাগলৈ প্ৰায় 20,000ত ভৰি দিব। ঠিক সেইধৰণে আমাৰ কোভিডৰ পৰা আৰোগ্য হৈ ঘৰলৈ উভতি যোৱা ৰোগীৰ সংখ্যাও আজিৰ দিনটোতে 13,000ত ভৰি দিব। আৰু সেই দৃষ্টিভংগীৰ পৰা যদি আমি চাব যাওঁ, অসমত আমাৰ 65% আৰোগ্যৰ যিটো ৰিকভাৰী ৰেট বুলি কয়, আজি আমি 65%ত ভৰি দিছোঁহি। 48 জন ৰোগীয়ে কোভিডত মৃত্যুবৰণ কৰিছে আৰু 0.24% অৰ্থাৎ 0.24% আমাৰ আজিৰ দিনত মৃতকৰ সংখ্যা বা মৰণোত্তৰ বা মৰ্টেলিটি ৰেট। মই পিছলৈ ক'ম যে আমাৰ দেশৰ ভিতৰতে ৰিকভাৰী ৰেটত আমাৰ পজিশ্যন কেনেকুৱা। আজিৰ দিনটোত আমি যদি চাব যাওঁ, কোভিডৰ যিটো থাৰ্ড ৱেভ অসমত পলমকৈ আহিছিলে আন ৰাজ্যবিলাকৰ তুলনাত। দিল্লী আদি ৰাজ্যই বহুদিন আগৰ পৰাই কোভিডৰ ভয়াৱহ ৰূপটো দেখা পাই আছিলে। আমি শেহতীয়াকৈ এই ভয়াৱহ ৰূপটো দেখা পাইছোঁ। তৎসত্ত্বেও দিল্লী, গুজৰাট আৰু তামিলনাডুৰ পিছতেই আজিৰ দিনটোত অসমৰ ৰিকভাৰী ৰেট 65.24% থিয় হৈ আছে। আমাতকৈ দিল্লী, গুজৰাট আৰু তামিলনাডু এই তিনিখন ষ্টেটত আমাতকৈ ৰিকভাৰী ৰেট বেছি। যোৱা দিনটোলৈকে পশ্চিমবংগৰ আমাতকৈ ৰিকভাৰী ৰেট বেছি আছিল, কিন্তু যোৱা সপ্তাহত আমাৰ ৰিকভাৰী ৰেট পশ্চিমবংগ আদি ৰাজ্যৰ তুলনাত অধিক হৈ গ'ল আৰু বৰ্তমান দিল্লী, গুজৰাট আৰু তামিলনাডুৰ পিছতেই অসমৰ ৰিকভাৰী ৰেট। মৰ্টেলিটিৰ ক্ষেত্ৰত অসমৰ মৰ্টেলিটি দেশৰ ভিতৰতে উত্তৰ পূবৰ ৰাজ্যসমূহক মই ইয়াত অনা নাই। মৰ্টেলিটিৰ ক্ষেত্ৰত দেশৰ ভিতৰতে আজিৰ দিনটোতো আমি আটাইতকৈ কমত আছোঁ। আমাৰ পিছতেই কেৰেলাৰ 0.37%, তামিলনাডুৰ 1.43%। গতিকে ৰিকভাৰী ৰেট আৰু মৰণোত্তৰ যিটো মৰ্টেলিটি ৰেট বুলি কয়, এই দুয়োটাতে অসমে আজিৰ দিনটোত দেশৰ ভিতৰতে তৃতীয় বা চতুৰ্থ স্থানত ৰিকভাৰীৰ ক্ষেত্ৰত আৰু মৰণৰ ক্ষেত্ৰত বা মৰ্টেলিটি ৰেটৰ ক্ষেত্ৰত আমি আটাইতকৈ নিম্ন মৰ্টেলিটিত আমি থিয় হৈ আছোঁ। আমাৰ অসমৰ আজিৰ দিনত কোভিডৰ স্থিতি মই আগতে কৈছোঁ যে 19,754টা, ৰিকভাৰী 12,888টা আৰু এক্টিভ কেছ আজিৰ হাতত আমাৰ হাতত 6,815 আমি 15ত থিয় হৈ আছোঁ। আমাৰ ৰাজ্যখনত আমি যদি চাব যাওঁ যে 15 জুনৰ পৰা 15 জুলাইৰ ভিতৰত এই এক মাহৰ ভিতৰত যদি আমি দেখা পাওঁ, তেতিয়াহ'লে আমি দেখা পাওঁ যে এমাহৰ ভিতৰতে আমাৰ ৰাজ্যখনত 12,218টা কেছ আমি
দেখা পাইছোঁ। তাৰমানে সৰ্বমুঠ 20,000 কেছ আমাৰ গোটেই যোৱা 4 মাহত আৰু অকল 15 জুনৰ পৰা 15 জুলাইৰ ভিতৰত এই 30টা দিনৰ কালখণ্ডত আমি 12,218টা কোভিড পেচেণ্ট আমি দেখা পাইছোঁ। 3 মাহত 4,309টা আৰু মাত্ৰ এমাহত 12,218টা। যোৱা সাংবাদিক মেলৰ সময়ত আমাৰ ডাবলিং ৰেট 11 দিনত আছিল, এতিয়া আমাৰ ডাবলিং ৰেট 12 দিনলৈ বৃদ্ধি পাইছে। 11 দিনৰ পৰিৱৰ্তে আমি 12 দিনত থিয় হৈ আছোঁ। আমাৰ ডিসচাৰ্জৰ ক্ষেত্ৰত এতিয়া আমি প্ৰায় 700 হিচাপত প্ৰতিদিনে ডিসচাৰ্জ দিব পাৰিছোঁ। যোৱা 3-4 দিনত আমি কেতিয়াবা এটা দিনত একেলগে 750 পেচেণ্টলৈকেও আমি ডিসচাৰ্জ কৰিছোঁ। 757 পেচেণ্টটো আমি ডিসচাৰ্জ কৰিছোঁ। যোৱাকালি আমি 715টা ডিসচাৰ্জ কৰিছোঁ। টেষ্টিঙৰ কেপাচিটি আমাৰ বহুতখিনি বাঢ়িছে, বিশেষকৈ ৰেপিড এণ্টিজেন টেষ্টৰ পিছত। তাৰ লগে লগে আমি RT-PCR টেষ্টটো কৰি আহিছোঁ। এই সপ্তাহত আমাৰ 3টা নতুন লেব আমি আৰম্ভ কৰিম। এটা বি বৰুৱা কেঞ্চাৰ হস্পিটেলত, এটা গুৱাহাটী মেডিকেল কলেজৰ কেঞ্চাৰ হস্পিটেলৰ প্ৰাংগণত, আনটো সোণাপুৰ চিভিল হস্পিটেলত। আমি 3টা নতুন লেব এই সপ্তাহতে আৰু আৰম্ভ কৰিম, যাতে আমি টেষ্টৰ ৰিজাল্ট আৰু খৰতকীয়াকৈ দিব পাৰোঁ। যোৰহাট মেডিকেল কলেজ আৰু বৰপেটা মেডিকেল কলেজতো আৰু নতুনকৈ 2টা লেব নিৰ্মাণৰ কাম তীব্ৰ গতিত চলি আছে। তাৰ লগে লগে আয়ুৰ্বেদিক কলেজতো পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপত এটা লেব প্ৰতিষ্ঠাৰ কাম চলি আছে। গতিকে মই ভাবোঁ যে এসপ্তাহৰ ভিতৰত 3টা আৰু এই মাহৰ ভিতৰত আমি আৰু 6টা নতুন RT-PCR লেব আমি স্থাপন কৰিবলৈ বা ভাইৰেল টেষ্টিং লেব লেভেল 2 আমি আৰু 6টা লেবৰেটৰী এই মাহৰ ভিতৰতে আমি সংযোজন কৰিব পাৰিম। আৰু সেয়ে হ'লে অসমত RT-PCR লেবৰ সংখ্যা 19লৈকে বৃদ্ধি পাব। আপোনালোকক মই অত্যন্ত আনন্দ সহকাৰে জনাব খুজিছোঁ যে আজিৰ দিনটোত আমি 6 লাখ টেষ্টৰ মাইলষ্টন আমি অতিক্ৰম কৰিম। অৰ্থাৎ অসমে আজিৰ দিনটোত 6 লাখ টেষ্ট সম্পূৰ্ণ কৰিব। ইতিমধ্যে 5,54,000 দিনৰ ভাগতে সম্পন্ন হৈছে আৰু গধূলিৰ ভাগলৈকে 6 লাখ টেষ্ট আমি সম্পূৰ্ণ কৰিম। আজিৰ দিনটোত আমাৰ টেষ্ট পাৰ মিলিয়ন 17,800 আছে। মাত্ৰ 3খন ৰাজ্য আমাৰ ওপৰত আছে, দিল্লী, অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডু। দিল্লী, অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুক বাদ দিলে ভাৰতৰ আন সকলো ৰাজ্যৰকৈ 17,800 পাৰ মিলিয়ন টেষ্টেৰে সৈতে অসমে নিজৰ যাত্ৰা অব্যাহত ৰাখিব পাৰিছে। হাৰিয়ানা, ৰাজস্থান, পাঞ্জাৱ, কৰ্ণাটকা, কেৰেলা, মহাৰাষ্ট্ৰ এই গোটেইবোৰ ৰাজ্যক আমি পাৰ মিলিয়ন টেষ্টত পিছ পেলাব পাৰিছোঁ। আৰু আমাৰ সন্মুখত বা আমাতকৈ আগত আজিৰ দিনটোত দিল্লী, অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডু থিয় হৈ আছে। উত্তৰ পূবৰ ৰাজ্যসমূহক ইয়াৰ ভিতৰত মই অনা নাই। গুৱাহাটী মহানগৰীত আমি ৰেপিড এণ্টিজেন টেষ্টৰ কাম আমি আৰম্ভ কৰিছোঁ আৰু আজিৰ পৰা সমগ্ৰ ৰাজ্যখনতে ৰেপিড এণ্টিজেন টেষ্টৰ কাম আৰম্ভ হৈছে। তাৰমানে আমি প্ৰথমতে এটা চেম্পুলক ৰেপিড এণ্টিজেন টেষ্ট কৰিম, তাতে নিগেটিভ আহিলে আমি আৰু এবাৰ RT-PCR কৰিম, পজিটিভ আহিলে আমি পোনে পোনে চিকিৎসালয়ত আমি ভৰ্তি কৰিম। কামৰূপ মহানগৰ জিলাত আজিৰ দিনটোত কোভিডৰ লৈ
25টা মৃত্যু আমি পঞ্জীয়ন কৰিছোঁ আৰু ঠিক সেই ধৰণে দৰঙত 2টা হাইলাকান্দিত 2টা কামৰূপ গ্ৰাম্যত 3টা কাৰ্বি আলঙত 3টা এই ধৰণে আমি 48 জন ৰোগীক আমি অকালতে হেৰুৱাইছোঁ আৰু তাৰ ভিতৰত 25টা সৰ্বাধিক কামৰূপ মহানগৰ জিলা বা গুৱাহাটী মহানগৰী মই আপোনালোকক কেইটামান ক্লিনিক্যাল কথা মই ক'ব খুজিছোঁ যে যোৱা মাহৰ পৰা কোভিডৰ যেটো আমাৰ কম্পোজিশন আছিল যে সিৰিয়াস পেশেন্ট নাছিল আমি কোভিড কেয়াৰ সেন্টাৰত গান গাই থকা বিহু গাই থকা খুব সুঠাম স্বাস্থ্যৱান ডেকা লৰা সকলক আমি দেখিছিলোঁ আৰু তাৰ পিছত লাহে লাহে আমাৰ মনত এটা প্ৰশ্ন আহিছিল যে হয় আমি হয়তো কোভিডক পৰাজয় কৰিব পাৰিছো বা কোভিড হয়তো ইমান ইনফেকচিয়াছ ডিজিজ নহয় যোৱা মাহটোত কোভিডৰ ওপৰত আমাৰ ধ্যান ধাৰণা সলনি হ'ল আৰু কোভিডৰ যেটো নিৰ্মম ৰূপ বেদনাদায়ক স্বৰূপ সেই নিৰ্মম আৰু বেদনাদায়ক স্বৰূপটো লাহে লাহে আমাৰ সন্মুখত প্ৰকট হৈ পৰা আমি দেখা পাইছোঁ ৰাজ্য চৰকাৰে কোভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি আমি আক্ৰমণাত্মক ট্ৰিটমেন্ট অৰ্থাৎ এগ্ৰেছিভ ট্ৰিটমেন্ট কৰাৰ সিদ্ধান্ত লৈছিলোঁ মেডিকেল কলেজসমূহৰ লগত আমি সঘনাই ভিডিঅ' কনফাৰেন্সেদি আলাপ আলোচনা কৰি ম্যাক্স হস্পিটাল এইমছ নতুন দিল্লী এইবিলাক চিকিৎসালয়ৰ লগত নিৰন্তৰ বাৰ্তালাপ আৰু ভিডিঅ' কনফাৰেন্সিং কৰাৰ পিছত আমি অসমত কোভিডৰ বিৰুদ্ধে বিশেষকৈ টু ষ্টপ মৰ্টেলিটি যাতে মৃত্যুৰ হাৰ নাবাঢ়ে তাৰ বাবে আমি এটা এগ্ৰেছিভ সিদ্ধান্ত লৈছিলোঁ যে আমি মডাৰেট ষ্টেজতে মানুহক আমি এগ্ৰেছিভ ট্ৰিটমেন্ট কৰিম কোভিডৰ যদি আপোনালোকে বিশেষকৈ যিসকল চিকিৎসা বিজ্ঞানৰ লগত জড়িত আছে তেতিয়ালে তেওঁলোকে জানিব যে আমি প্ৰথমতে মাইল্ড মডাৰেট আৰু ক্ৰিটিক্যাল তিনটা ষ্টেজলৈকে আমি আগবাঢ়ো ক্ৰিটিক্যাল পজিশনত এবাৰ এজন পেশেন্ট গৈ পালে তেওঁক উভতাই অনা খুব কষ্ট বুলি এইমছ আৰু ম্যাক্স হস্পিটালৰ চিকিৎসকসকলে আমাক জানিব দিয়ে তাৰ পৰিপ্ৰেক্ষিতত অক্সিজেন থেৰাপিৰ পৰা আন যিমান বিলাক আমাৰ সন্মুখত উপায় আছে এই গোটেই বিলাকক আমি মডাৰেট ষ্টেজতে ইমপ্লিমেন্ট কৰাৰ কাৰণে আমি এটা সিদ্ধান্ত লৈছিলোঁ আৰু আমি সিদ্ধান্ত লৈছিলোঁ যে উইল গো ফৰ এগ্ৰেছিভ ট্ৰিটমেন্ট আৰু এটো that was a collective decision of all our 6 medical colleges they had video conference among themselves নিজৰ ভিতৰতে কথা বতৰা পাতি তেওঁলোকে সিদ্ধান্ত লৈছিলে যে আমি আক্ৰমণাত্মক ট্ৰিটমেন্ট কৰিম আক্ৰমণাত্মক ট্ৰিটমেন্টৰ প্ৰথম লাইনটো হ'ল যে অক্সিজেন থেৰাপি যেতিয়া এজন মানুহ অক্সিজেন কমে আমি তেওঁক কৃত্ৰিমভাৱে অক্সিজেন তেওঁৰ শৰীৰত দিয়াৰ বাবে আমি প্ৰয়াস কৰোঁ সেকেন্ড হ'ল যে আমাৰ সন্মুখত যিকেটা মেডিসিন আছে বিশেষকৈ ডেক্সামিটাসিন যাক আমি ষ্টেৰয়েড বুলি কওঁ ৰেমডিচিভিৰ যাক আমি এন্টিভাইৰেল ট্ৰিটমেন্ট বুলি কওঁ আৰু নতুনকৈ দুটা মেডিসিন যেটো ভাৰতত আহিছে টছলিজুমাব আৰু আইটলিজুমাব এই গুটেকেটা মেডিসিন ডেক্সামেটিসিন তো ষ্টেৰয়েড ইনজেকশন হয় তাক আমি মডাৰেট ষ্টেজত দিয়াৰ বাবে সিদ্ধান্ত লৈছিলোঁ অক্সিজেন থেৰাপি আমি কৰাৰ বাবে সিদ্ধান্ত লৈছিলোঁ আৰু লগত খুব যিখিনি ক্ৰিটিক্যাল মেডিসিন যেটো ভাৰতবৰ্ষৰ আন ৰাজ্যবিলাকত ব্যৱহাৰ হৈ আছে আৰু those are very very costly medicine একোটা ভাইলত 8000 টকা লৈকে প্ৰয়োজন হয় তেনেকুৱা আমি মেডিসিন বিলাক অসমত আনিবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ
আজিৰ মুহূৰ্তলৈকে আমি ৰেমডিচিভিৰ 83 জন পেচেণ্টক দিবলগীয়া হৈছে। গুৱাহাটী মেডিকেল কলেজত 65 জন, AMCত 11 জন, JMCত 2 জন, তেজপুৰ মেডিকেল কলেজত 1 জন, বৰপেটা মেডিকেল কলেজত 1 জন আৰু শিলচৰ মেডিকেল কলেজত 1 জন। এই 83 জন ব্যক্তিক আমি দিয়াৰ পিছত 36 জন ব্যক্তিয়ে এতিয়ালৈকে ৰিকভাৰী হৈছে আফটাৰ কমপ্লিশ্যন অফ দেয়াৰ থেৰাপি। আৰু ইয়াতে আমি মৰ্টেলিটি আউট অফ 65 the mortality has come down to only 4. তানে 65 জন মানুহক আমি ৰেমডিচিভিৰ দিয়াৰ পিছত আমি গুৱাহাটী মেডিকেল কলেজত 4টা আমি মৰ্টেলিটি পাওঁ। মই 4 গৰাকী ব্যক্তি পুণ্য আত্মা, বাট ফৰ দ্য পাৰপাছ অফ একাডেমিক ডিছকাশ্যন মই 4 জন বা 4টা বুলি কৈছোঁ। আমি আউট অফ 65 আমি 4টা মৰ্টেলিটি পাওঁ। ডিব্ৰুগড়ত আউট অফ 11 আমি এটা মৰ্টেলিটি পাওঁ। JMCত আউট অফ 2 আমি এটা মৰ্টেলিটি পাওঁ। আৰু তেজপুৰ, বৰপেটা, শিলচৰত আমি কোনো ধৰণৰ মৃত্যু আফটাৰ ৰেমডিচিভিৰ আমি দেখা নাপালোঁ। গতিকে যদিও মেডিচিন কষ্টলি হয়, সংগ্ৰহ কৰা খুব কষ্ট, ছাপ্লায়াৰসকলে কোনোবা এটা দিন 5টা দিয়ে, কোনোবা এটা দিন 10টা দিয়ে, কোনোবা এটা দিন 11টা দিয়ে, কোনোবা এদিন নিদিয়ে, তথাপিতো আমি উই আৰ গোয়িং এহেড উইথ দিছ থেৰাপি আৰু আমি ডিজিআৰ্ট ৰিজাল্ট আমি পাইছোঁ। ড্ৰাগছ কণ্ট্ৰলাৰ অফ ইণ্ডিয়াই যিটো এণ্টিবডি মনিক্লিয়াৰ এণ্টিবডি যিটো ড্ৰাগছ আমাক 2টা এপ্ৰুভ কৰিছিল, টছলিজুমাব আৰু আইটলিজুমাব। আমি বহুত কষ্টৰ মূৰতো টছলিজুমাব আজিলৈকে আমি এটাও কিনিব পৰা নাই। আমি যিকোনো মূল্য দিম বুলি কোৱাৰ পিছতো কোম্পানী এটাও আমাক দিব পৰা নাই। কিন্তু আজি আমি 100টা আইটলিজুমাবৰ আমি ভায়েল আজি আমি পাবলৈ সক্ষম হৈছোঁ। দিছ মেডিচিন অলছো কষ্ট এপ্ৰক্সিমেটলি 10,000 পাৰ ভায়েল আৰু এজন পেচেণ্টক 4টাকৈ ইনজেকশ্যন দিব লাগিব। অৰ্থাৎ এজন পেচেণ্টক 40,000 ৰুপিজ ইনভেষ্ট কৰাৰ পিছত তেওঁ হয়তো মৃত্যুৰ পৰা বাচিব পাৰে। বাট অসমে আজি আমাক তেওঁলোকে জনাইছেও যে আছাম ইজ দ্য ফাৰ্ষ্ট ষ্টেট টু একুৱাৰ আইটলিজুমাব। আমি জাষ্ট 3 দিন আগতে ড্ৰাগছ কণ্ট্ৰলাৰে এপ্ৰুভ কৰিছিল। আমি সেই ট্ৰিটমেণ্টটো হয়তো আজিৰ পৰা আমি আৰম্ভ কৰিব পাৰিম। আপোনালোকে বহুত সময়ত প্ৰশ্ন কৰে, মডাৰেট লেভেলত যেতিয়া আমি ফেইল কৰোঁ, ৰেমডিচিভিৰ বা ডেক্সামিথাচিন ইনজেকশ্যন আমি যেতিয়া ফেইল কৰোঁ, তেতিয়া আমি ICUত যাবলগীয়া হয় পেচেণ্টজনক। আজি আমাৰ গুৱাহাটী মেডিকেল কলেজত এতিয়ালৈকে 118 জন ব্যক্তি ICUলৈকে গৈছিলে আৰু তাৰ ভিতৰত আমি 35 জন ব্যক্তিক আমি বচাব নোৱাৰিলোঁ। So out of 118 people in ICU, 35 people expired. ইয়াৰ ভিতৰত কোনোবাই হয়তো ৰেমডিচিভিৰো পাইছিলে, 2টাই পাইছিলে। গতিকে যোগ কৰিব দিগদাৰ যে 1+1, কাৰণ কোনোবাই হয়তো গোটেই 3টাই পাইছিলে, ICUত গৈছিল, ৰেমডিচিভিৰো পাইছিলে, ষ্টেৰইডো পাইছিলে। বাট ICUত যোৱাৰ পিছত 118 জন ব্যক্তিৰ 35 জন ব্যক্তিৰ মৃত্যু হৈছে। যোৰহাট মেডিকেল কলেজত 10 গৰাকী ব্যক্তিৰ ভিতৰত 2 গৰাকীৰ মৃত্যু হৈছে। শিলচৰ মেডিকেল কলেজত 9 গৰাকী ব্যক্তিৰ ভিতৰত 2 গৰাকীৰ মৃত্যু হৈছে। অৰ্থাৎ 40 গৰাকী ব্যক্তিৰ মৃত্যু হৈছে। কিন্তু বাকী ৰাজ্যত ICUৰ পৰা উভতাই অনা পেচেণ্টৰ সংখ্যা খুব কম। আমি যথেষ্ট কৃতজ্ঞতা জনাব লাগিব যে আমাৰ টিম মেডিকেল কলেজেছ তেওঁলোকৰ যত্নত ICUৰ পৰা 45 জন ব্যক্তি আজি পৰ্যন্ত মৃত্যুৰ মুখৰ পৰা উভতি আহিছে। আৰু এজ অফ নাও 53 পেচেণ্ট ইজ ইন ICU।
53 গৰাকী ব্যক্তিয়ে আইচিইউত আজিৰ দিনটোত ট্ৰিটমেণ্ট লৈ আছে। ইয়াৰ পিছত আমি আজি বিশেষকৈ সাংবাদিক মেলখনৰ বা আপোনালোকক নিমন্ত্ৰণ কৰি অনাৰ আমাৰ যেটো মুখ্য উদ্দেশ্য আছিল সেইটো হ'ল যে আমি আইচিইউত গৈছো, বিভিন্ন ধৰণৰ ক্লিনিক্যাল থেৰাপি থ্ৰু মেডিচিন আমি ইউজ কৰিছো, কিন্তু বিগেষ্ট ইনিচিয়েটিভ যেটো আসাম গভৰ্ণমেণ্টে যোৱা লাষ্ট 3 ডেজত লৈ আছে সেইটো হ'ল ইনিচিয়েলাইজেশ্যন অফ প্লাজমা ডোনেশ্যন। যে এজন ব্যক্তি যদি কোভিড ৰোগত আক্ৰান্ত হয় আৰু ব্যক্তিজন যদি সিম্পটমেটিক হয়, অৰ্থাৎ জ্বৰ, বিষ, কাহ আৰু যথেষ্ট ক্ৰিটিক্যাল হয়, মাইল্ড হয়, মডাৰেট হয়, ক্ৰিটিক্যাল হয়, সেই ষ্টেজৰ এজন ব্যক্তিয়ে ভাল হোৱাৰ পিছত নিজৰ প্লাজমা তেওঁ ডোনেট কৰিব পাৰে। প্লাজমা ডোনেট কৰিলে যে ভাল হ'ব তাত কোনো নিশ্চয়তা নাই, বাট প্লাজমা এটা ওৱান অফ দ্য কম্পোনেণ্ট য'ত কোনো সাইড ৰিয়েকশ্যন নাথাকে। যেতিয়া আমি ৰেমডিচিভিৰ দিম, বহুতে কয় লিভাৰত তাৰ নিগেটিভ ইম্পেক্ট হয়। আইচিইউত থাকিলে এজন মানুহক যথেষ্টখিনি তেওঁ জীৱনত বহুতবিলাক আন অংগ পতংগত নিগেটিভ এফেক্ট হয়, বাট প্লাজমা থেৰাপিৰ কোনো ধৰণৰ নিগেটিভ ইম্পেক্ট নাই। এজন ব্যক্তিয়ে 400 গ্ৰাম প্লাজমা ডোনেট কৰিব পাৰে। তেওঁ যেতিয়া সাধাৰণভাৱে তেওঁ যেতিয়া ৰক্ত দিয়ে, সেই ৰক্তটোৰ পৰাই আমি প্লাজমাটো সেপাৰেট কৰি লওঁ আৰু মাইনাছ প্লাজমা বাকি ব্লাডখিনি তেওঁৰ শৰীৰলৈ পুনৰ উভতি যায়। এই প্ৰক্ৰিয়াটো যদি আমি মডাৰেট ষ্টেজত কাৰোবাক প্লাজমা দিব পাৰোঁ, তেতিয়াহ'লে 90% লোক মৃত্যুৰ দুৱাৰমুখৰ পৰা উভতি আহিব পাৰে। এই ধৰণৰ গৱেষণা আমি আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা আমাৰ ৰাজ্যত বা আমাৰ দেশত আমি দেখা পাইছোঁ। আজিৰ দিনটোত আমি গুৱাহাটী মেডিকেল কলেজত 3জন ব্যক্তিক আমি প্লাজমা থেৰাপি কৰিবলৈ সক্ষম হৈছোঁ, অৰ্থাৎ 3জন ব্যক্তিয়ে আজিলৈকে প্লাজমা পাইছে। বাট উইথ 20,000 পেচেণ্ট, আমি আজি আগতে কৈছোঁ যে আমি 20,000 পেচেণ্টৰ লগত আমি চিকিৎসা কৰিছোঁ। ৰাজ্যৰ চৰকাৰে, ৰাজ্যৰ জনসাধাৰণে 20,000 ব্যক্তিৰ ওপৰত যথেষ্টখিনি কাম কৰিছে। ৰাজ্যখনৰ অৰ্থনীতিৰ মেৰুদণ্ডডাল এক প্ৰকাৰ ভাঙি, এজন ব্যক্তিক যেতিয়া কোভিডত লৈ অহা হয়, তেওঁৰ এম্বুলেন্সৰ পৰা আৰম্ভ কৰি ভাৰতৰ সকলো ৰাজ্যই টেষ্টৰ কাৰণে ফিজ লয়। টেষ্ট ইজ নট ফ্ৰী ইন এনি ষ্টেট। হয়তো ক'ৰবাত BPL ফ্ৰী হ'ব পাৰে, আয়ুষ্মান ভাৰতত টেষ্ট কৰিব পাৰে, কিন্তু অসমক বাদ দি কোনো ষ্টেটতে RT-PCR টেষ্ট ফ্ৰী নহয়, দে হেভ টু পে। আমি ৰিপিটেড RT-PCR টেষ্ট কৰোঁ, বিনামূলীয়াকৈ কৰোঁ। অসমত আহি কেতিয়াবা মানুহে ব্ৰেকফাষ্ট বা লাঞ্চৰ কাৰণে কোভিড কেয়াৰ চেণ্টাৰত হুলস্থুলো কৰে, কৰাটো স্বাভাৱিক, কিন্তু ভাৰতৰ সকলো ৰাজ্যতে কোভিড ট্ৰিটমেণ্ট ইজ অন পেমেণ্ট, নট ফ্ৰী। বিনামূলীয়া কোভিড ট্ৰিটমেণ্ট নহয়, অন পেমেণ্ট হয়। আৰু নাৰ্ছিং হোমবিলাকত মানুহ জুৰুলা হোৱাৰ খবৰ আমি সদায় দিনত পাই আহিছোঁ। মেডিচিন প্ৰেছক্ৰিপশ্যন কৰিব, ৰেমডিচিভিৰ আনক, টছলিজুমাব আনক, বাট দে হেভ টু এৰেঞ্জ অন দেয়াৰ অ'ন। চৰকাৰে ক'তো নিদিয়ে। তাৰ উপৰিও নাৰ্ছ চিকিৎসকসকলে জীৱনপণ সংগ্ৰাম কৰি কেইবাজনো লোক আক্ৰান্ত হৈ তেওঁলোকে কোভিড ৰোগীসকলক বচাবলৈ চেষ্টা কৰে। এই ৰোগীসকল ভাল হোৱাৰ পিছত তেওঁলোকে যদি আমাক প্লাজমা ডোনেট কৰে, সেই প্লাজমা দি 2জন ৰোগীক আমি বচাব পাৰোঁ। এজনৰ প্লাজমা দি 2জন ৰোগীক আমি বচাব পাৰোঁ।
অসমৰ কোভিড আক্ৰান্ত যিসকল লোক যিসকলে সঁচা কোভিড হস্পিটালৰ ভিতৰত দেখিছে তেওঁলোকে আমাৰ নাৰ্ছ ডক্টৰসকলৰ তপস্যাও দেখিছে দুইটা বস্তু সেইসকল পেচেণ্টক মই দেখা পাইছোঁ আৰু তেওঁলোকে আমাৰ স্বাস্থ্য কৰ্মীসকলৰ তপস্যা দেখিছে ভিতৰত যি ধৰণে সংগ্ৰাম কৰি আছে তেওঁলোকে পিপি কিট পিন্ধি ঘণ্টাৰ পিছত ঘণ্টা কাম কৰিছে এই যুদ্ধ বহুত সহজ হ'ব পাৰে যদি সুস্থ হৈ উভতি যোৱা ৰোগীসকলে আমাক প্লাজমা ডনেট কৰে প্লাজমাৰ কাৰণে ৰাজ্য চৰকাৰে এক বিশাল ইনিচিয়েটিভ আৰম্ভ কৰিছে অহাকালিৰ পৰা প্ৰচাৰৰ ব্যৱস্থা কৰিব যিসকলে প্লাজমা ডনেট কৰিব খোজে খালি নন সিম্পটমেটিক ৰোগীয়ে প্লাজমা ডনেট কৰিব নোৱাৰে যাৰ সিম্পটম আছিলে জ্বৰ কাহ অক্সিজেন লওঁতে কষ্ট পাইছিলে আৰু যোনে ইন্টেনসিভ ট্ৰিটমেণ্টত আছিলে তেওঁলোকে প্লাজমা ডনেট কৰিব পাৰে 104 নম্বৰত ইচ্ছুক প্লাজমা ডনেট কৰিব পৰা ৰোগীসকলে যোগাযোগ কৰক আৰু মানৱতাক ৰক্ষা কৰাৰ ক্ষেত্ৰত তেওঁলোকে পদক্ষেপ লওক মেডিকেল কলেজসমূহত এতিয়া আমি পঞ্জীয়নৰ ব্যৱস্থা কৰিছোঁ ৰিলিজৰ সময়ত আমি প্লাজমা ডনেশ্যন কাৰ্ড আমি তেখেতসকলৰ পৰা স্বাক্ষৰ কৰোৱাৰ আমি সিদ্ধান্ত লৈছোঁ আৰু 28 দিন পিছত আমি তেওঁলোকক বিচাৰি যাওঁ আৰু তেওঁলোকে আমাক প্লাজমা ডনেট কৰে আৰু সেই ধৰণে এতিয়ালৈকে আমি আগবাঢ়ি গৈছোঁ আৰু চাওঁতে যদিও খুব কম আমি জাষ্ট আৰম্ভ কৰিছোঁ কিন্তু কেইবাজনো সদাশয় ব্যক্তিয়ে ইতিমধ্যে আমাক প্লাজমা ডনেট কৰিছে মই তেওঁলোকৰ নামো আমি এই সাংবাদিক মেলত নিশ্চয় ল'ব লাগিব আৰু তেখেতসকলৰ নাম কেইটা মই পঢ়ি দিছোঁ গুৱাহাটী মেডিকেল কলেজৰ চিকিৎসক ডক্টৰ লিপিকেশ অসমৰ প্ৰথম কনভালচেণ্ট প্লাজমা ডোনাৰ হয় তেখেতে সেই স্বীকৃতি পায় গোৱালপাৰাৰ সমীৰুল হক গোৱালপাৰাৰ শাহজাহান আলী আহমেদ কামৰূপ মেট্ৰৰ মনীষ তিব্ৰিৱাল বাস্কাৰ ইন্দ্ৰজিৎ হালৈ আৰু কামৰূপ মেট্ৰৰ লাভ প্ৰধান এই ব্যক্তিসকলে ইতিমধ্যে তেওঁলোকে তেওঁলোকৰ প্লাজমা ডনেট কৰিছে আৰু এই প্লাজমা আমি উপযুক্ত ব্যক্তিৰ ওচৰত ইতিমধ্যে আমি কৈছোঁ যে 3 গৰাকী ব্যক্তিয়ে ইতিমধ্যে প্লাজমা পাইছে আৰু আজিৰ দিনটোলৈ আমি 5 গৰাকী লোকে গুৱাহাটী মেডিকেল কলেজত প্লাজমা ডনেট কৰিছে আমি আজিৰ দিনটোত এই মুহূৰ্তত আমাৰ কামৰূপ মহানগৰ জিলাৰ ডক্টৰ যুগান্তৰ ৰয় আৰু ডক্টৰ সিদ্ধাৰ্থ নন্দী এই দুইজন ব্যক্তিয়ে আজিৰ দিনটোত প্লাজমা ডনেট কৰিব অহাকালি ডক্টৰ হেমন্ত আৰু কৃষ্ণ কমল শইকীয়া এই দুই গৰাকী ব্যক্তিয়ে প্লাজমা ডনেট কৰিব ইম্পৰ্টেণ্ট পইণ্ট এটা আপোনালোকে নোট কৰিব যে আমাৰ চিকিৎসকসকলে পিপি কিট পিন্ধি চিকিৎসাও কৰিছে কোভিড ৰোগত আক্ৰান্তও হৈছে আৰু কোভিড ৰোগত আক্ৰান্ত হোৱাৰ পিছত তেওঁলোকে আকৌ দুজন ৰোগীয়ে প্ৰাণ পাওক বুলি আকৌ নিজৰ প্লাজমাও ডনেট কৰিছে মই ভাবো যে অসমৰ বাদে মানৱতাৰ ইমান ডাঙৰ উজ্জ্বল দৃষ্টান্ত কোনো চিকিৎসকসকলে আগবঢ়াব পৰা নাই মই ভাবো যে মানৱ ইতিহাসে তেওঁলোকক সদায় স্মৰণ কৰিব যে অসমৰ চিকিৎসকসকলে যি ধৰণে আজি কাম কৰি আছে মই ৰাজ্যখনৰ প্ৰতিগৰাকীকে আমি প্লাজমা ডনেশ্যনৰ কাৰণে ওলাই আহিবৰ কাৰণে আহ্বান কৰিছোঁ আৰু যিবিলাক বহুত ৰাজ্যত প্লাজমা বেংকৰ কাম আৰম্ভ হোৱা নাই 3 মাহ পিছত আৰু প্লাজমাটো দিব নোৱাৰা হৈ যায় তেওঁলোকে প্লাজমা ডনেট কৰাৰ সময় মাত্ৰ 3 মাহ থাকে সো আমি অসমৰ প্লাজমা বেংকত প্লাজমা ডনেট কৰক অহা সপ্তাহৰ পৰা আমি নেশ্যনেল টিভিত এটা পাব্লিচিটি কৰিম
যদি কৰ্ণাটকৰ কোনোবা ব্যক্তি, বিহাৰৰ কোনোবা ব্যক্তি, ইউপিৰ কোনোবা ব্যক্তি অসমলৈ যদি প্লাজমা ডনেট কৰিব আহে উইথ ষ্টেট গেষ্ট ফেচিলিটি, আমি তেওঁলোকক অসমলৈ মাতি লৈ আহিম। They will be given to and for flight tickets. Obviously, they are staying, transportation we will take care of. আৰু আমি national television আমি আহ্বান কৰিব খুজিছোঁ, কাৰণ অসম আমি আজি যিটো পজিশ্যনত আছোঁ, বাই অক্টোবৰ আমি বহুত প্লাজমা পাম, কাৰণ এই মাহতে 12,000 ৰোগী আমাৰ হৈছে। কিন্তু ইনিচিয়েল দিনবিলাকত আমাৰ ৰোগী নাছিল, সেইকাৰণে আমাৰ প্লাজমা ডোনাৰৰ সংখ্যাও খুব সীমিত। কিন্তু ভাৰতবৰ্ষৰ বহুত ৰাজ্যত প্লাজমা বেংকৰ কাম আৰম্ভ হোৱা নাই, তেওঁলোকৰ প্লাজমা 3 মাহ পিছত অথলে যাব। গতিকে তেওঁলোকে মানৱতাৰ কাৰণে যিখিনি কাম কৰিব পাৰে সেইখিনি যাতে অথলে নাযায়, সেইকাৰণে আমি আমাৰ প্লাজমা বেংকৰ ড্ৰাইভ বা আমাৰ যিটো আহ্বান সেইটো আমি অসমৰ বাহিৰৰ ৰাজ্যলৈও লৈ যাবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। মই ভাবোঁ যে বহুত মানুহ আগবাঢ়ি আহিব আৰু অসমৰ যিসকল কৰোনা ভাইৰাছৰ পৰা সুস্থ হৈ ঘৰলৈ ঘূৰি গৈছে, 28 দিন সম্পূৰ্ণ হৈছে, তেওঁলোকে 104ত ফোন কৰক। যাৰ 20 দিন সম্পূৰ্ণ হৈছে তেওঁলোকে 104ত ফোন কৰক, আমি তেওঁলোকৰ লগত যোগাযোগ ৰাখিম। যিসকলে প্লাজমা ডনেট কৰিব তেওঁলোকক এখন আমি প্লাজমা ডোনাৰ আমি চাৰ্টিফিকেট দিম। এখন মোৰ নামত ব্যক্তিগতভাৱে আমি তেওঁলোকক এখন পত্ৰ দিম। ভৱিষ্যত দিনত প্লাজমা ডোনাৰসকলক বিভিন্ন চৰকাৰী কাম কাজত অগ্ৰাধিকাৰ দিয়াৰ বিষয়েও আমি বিবেচনা কৰিম। সাপোজ এটা ইণ্টাৰভিউতে 2জন ব্যক্তিয়ে ইকুৱেল নম্বৰ পাইছে, বাই প্ৰডিউচিং দ্যাট প্লাজমা ডোনেশ্যন কাৰ্ড তেওঁ হয়তো 2 নম্বৰ অতিৰিক্তকৈ পাব। এনেকুৱা ধৰণৰ কিছু আঁচনিও, কোনোবা দুখীয়া মানুহ প্লাজমা ডোনেশ্যন কৰিব লাগে কিন্তু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ লিষ্টত তেওঁৰ নামটো তলত আছে, পাব কিন্তু তলত আছে। প্লাজমা ডোনেট কৰাৰ লগে লগে তেওঁৰ নামটো আমি ওপৰলৈ লৈ আহিম। অৰুণোদয় আঁচনি আৰম্ভ হ'ব, হয়তো তেওঁ দুখীয়া বুলি পাবও পাৰে নাপাবও পাৰে, কিন্তু এই প্লাজমা ডোনাৰসকলক যাতে আমাৰ কমিটিসকলে বিশেষ সহানুভূতি দিয়ে তাৰ বিষয়ে আমি চৰকাৰী অধিসূচনাও আমি মুকলি কৰি দিম, কাৰণ এটা প্লাজমাই 2জন মানুহক জীৱন দিয়ে, সেইটো বহুত বেছি ডাঙৰ কথা। and society will definitely acknowledge their contribution. মই ভাবোঁ যে আমাৰ প্লাজমা ডোনেশ্যনৰ ক্ষেত্ৰত অসমবাসী ৰাইজ আগুৱাই আহিব। অকল অসমৰে নহয়, many people from other Indian state will also come and join our plasma bank movement. প্লাজমাৰ পিছত আমি আহিছোঁ গুৱাহাটী মহানগৰীৰ কোভিড পৰিৱেশক লৈ। গুৱাহাটী মহানগৰীত 10 লাখ লোক বাস কৰে, হয়তো 11ও হয়, কিন্তু উইথ মাইগ্ৰেটেড পপুলেশ্যন, যে যোন ৰাতিপুৱা আহে ৰাতিলৈ ঘূৰি যায়, আমাৰ ইয়াত প্ৰায় 17-18 লাখ মানুহ দিনত আমি দেখা পাওঁ। কিন্তু যদি ভোট বা পৰিয়াল হিচাপত চাওঁ, দিছ ইজ এ চিটি অফ 10 লাখ পিপল, 10 লাখ প্লাছ। আমাৰ টাৰ্গেট হ'ব যে আমি যদি কোভিডৰ পৰা ৰক্ষা পাব খুজিছোঁ, আমি 3 লাখ মানুহক টেষ্ট কৰিব লাগিব। আনলেছ উই টেষ্ট 3 লাখ পিপল, আমি হয়তো কোভিডৰ পৰা মুক্ত হ'ব নোৱাৰিম, কাৰণ নিতৌ দ্ৰুত গতিত পৰিৱেশ সলনি হৈছে আৰু 3 লাখ মানুহক আমি টেষ্ট কৰিব পাৰিলেহে আমি এই বেমাৰৰ পৰা মহানগৰবাসীক ৰক্ষা কৰিব পাৰিম। আজিৰ দিনটোত উই হেভ টেষ্টেড 1,10,000 পিপল। এই মুহূৰ্তলৈকে মহানগৰীৰ 1,10,000 ব্যক্তিক আমি পৰীক্ষা কৰিছোঁ। তাৰ মানে 1,90,000 ব্যক্তিক আমি আৰু টেষ্টিং কৰিব লাগিব। অহা সপ্তাহৰ পৰা
আজি আমাৰ যি CCC কোভিড কেয়াৰ চেণ্টাৰ আছে য'ত পজিটিভ পেচেণ্ট থাকে তালৈকে পজিটিভ পেচেণ্ট ক'ৰ পৰা আহে ফ্ৰম CSC কোভিড স্ক্ৰিনিং চেণ্টাৰ কোভিড স্ক্ৰিনিং চেণ্টাৰবিলাক ক'ত আছে আমাৰ পাৰ ৱাৰ্ডত এটাকৈ আছে আমি সিদ্ধান্ত লৈছোঁ অহা এসপ্তাহৰ ভিতৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে 150জন ল্যাবৰেটৰী টেকনিচিয়ানক নতুনকৈ চাকৰি দিব আমি ৱাক ইন ইণ্টাৰভিউ কৰি ল'ম আৰু সেই 150জনক আমি চাকৰি দিয়াৰ পিছত গুৱাহাটীৰ 90টা এৰিয়া সভাত আমি একোটাকৈ স্ক্ৰিনিং চেণ্টাৰ স্থাপনৰ সিদ্ধান্ত লৈছোঁ ৱাৰ্ড মানেও এৰিয়া সভা গতিকে 30টা অলৰেডি আছে 31টা আছে 90টাৰ পৰা 30টা বাদ দিলে 60টা আমাৰ নতুনকৈ আমি কোভিড স্ক্ৰিনিং চেণ্টাৰ আমি স্থাপনৰ সিদ্ধান্ত লৈছোঁ কিন্তু যিসকলৰ নিযুক্তি হ'ব তেওঁলোকৰ স্থায়ী নিযুক্তি হ'ব পিছত আমি আন কামত তেওঁলোকক ব্যৱহাৰ কৰিম সো এতিয়া ৱাৰ্ডত নহয় এৰিয়া সভা অনুযায়ী আমি অহা 22 বা 23 তাৰিখৰ পৰা আমি কোভিড স্ক্ৰিনিং চেণ্টাৰ আমি আৰম্ভ কৰিম অৱশ্যে প্ৰতিজন ব্যক্তিকে RT-PCR টেষ্ট কৰিব লাগে বুলি কথা নাই আমি এন্টিজেন টেষ্ট কৰিম আৰু গুৱাহাটীত যেতিয়া আনলক প্ৰক্ৰিয়া আৰম্ভ হ'ব দোকানত কাম কৰা ব্যক্তি তেওঁলোকৰ কৰ্মচাৰী কাৰ্যালয়ত অফিসত অহা ব্যক্তি এখেতসকলে বাধ্যতামূলকভাৱে কোভিড টেষ্ট কৰিব লাগিব কাৰণ নহলে দোকানত যদি ব্যক্তি আহে কোনোবাই বস্তু কিনিব যাওঁতে ভাল মানুহ এজনক নোহোৱা মানুহ এজনে কোভিড দি দিব গতিকে ব্যৱসায় বাণিজ্যিক প্ৰতিষ্ঠানৰ লগত জড়িত মালিক শ্ৰমিক সকলে আৰু চৰকাৰী বেচৰকাৰী কাৰ্যালয়ত অহা কৰ্মচাৰী সকলে তেওঁলোকে কোভিড-19 পৰীক্ষাৰ সন্মুখীন হ'ব লাগিব যদিহে বিগত 2 মাহ বা এমাহত তেওঁলোকে কোভিড-19 পৰীক্ষা কৰা নাই এই প্ৰক্ৰিয়াটো অৱশ্যে যাৰ গাত একো সিম্পটম নাই কোনো কন্টাক্ট হিষ্ট্ৰি নাই কন্টেইনমেন্ট জোনতো নাই প্ৰতিগৰাকী ব্যক্তিক কৰাটো সম্ভৱ নহয় কিন্তু ষ্টেটিষ্টিক্যাল স্যাম্পল যে যদি এখন দোকানত 10 জন কৰ্মচাৰী আছে আমি 3 জনক কৰিম সচিবালয়ত যদি 1000 কৰ্মচাৰী আছে আমি তাৰ পৰা 300 জনক কৰিম এই ধৰণে আমি টেষ্টিং ফিগাৰটো বঢ়াবৰ কাৰণে আমি চেষ্টা কৰিছো আৰু 3 লাখ টেষ্ট আমি সম্পূৰ্ণ কৰিব লাগিব আৰু 3 লাখ টেষ্ট যদি আমি সম্পূৰ্ণ কৰিব পাৰো তেতিয়াহলে আগষ্টৰ শেষলৈকে গুৱাহাটী মহানগৰীখনত আমি এটা স্বাভাৱিক পৰিস্থিতি কিছু দূৰ হলেও আমি উভতাই আনিব পাৰিম বৰ্তমান পৰিৱেশটো সামান্য উন্নতি হৈছে 11 দিনৰ পৰা ডাবলিং ফিগাৰ 12 দিনলৈকে গৈছে কিন্তু লকডাউনৰ সময়ত আমি যিমান উন্নত হ'ব বুলি ভাবিছিলো সিমান উন্নত এতিয়াও হোৱা নাই অৱশ্যে তাৰ কাৰণ এটা আছে যে পুলিচ আৰু অৰ্ধসামৰিক বাহিনী আৰু গুৱাহাটী জেলৰ পৰা বহুত বিলাক কেছ পোৱাৰ পৰিপ্ৰেক্ষিতত য'ত য'ত কমিউনিটি লিভিং কৰে মানুহে হোষ্টেল আদিত একেলগে থাকে তেনেকুৱা স্থানবিলাকত কোভিড-19 সঘনাই আত্মপ্ৰকাশ কৰাৰ বাবে আমি ডিজিআৰ ৰিজাল্টটো এতিয়াও পোৱা নাই কিন্তু বেৰেক সাউনি আৰু জেল আদিত টেষ্টিং শেষ হোৱাৰ পিছত আমি ভাবো যে গুৱাহাটীত হয়তো কেছৰ সংখ্যা কমাৰ সম্ভাৱনা আছে বাট টেষ্টিং এণ্ড ট্ৰেকিং দ্যাট ইজ দ্য কি সো আমি 3 লাখ টেষ্ট কৰাৰ বাবে আমি সিদ্ধান্ত ল'ম যেতিয়া 3 লাখ টেষ্ট কৰিম স্বাভাৱিকতে আমি পজিটিভ পেচেণ্টটো বেছি পাম তেওঁলোকৰ কাৰণে আমাৰ কোভিড কেয়াৰ চেণ্টাৰ চলিব গুৱাহাটী মহানগৰীত এটা মহলে যিকোনো ধৰণে প্ৰচাৰ কৰে যে অসমত হোম কোৱাৰেণ্টাইন কিয় নিদিয়ে আমি হোম কোৱাৰেণ্টাইন আমাৰ দিয়া আছে কিন্তু ডেইলি 12 জনৰকৈ বা 9 জনতকৈ বেছি মানুহে হোম কোৱাৰেণ্টাইন নলয় আজিৰ দিনটোত যোৱাকালি 12 জন ব্যক্তিয়ে হোম কোৱাৰেণ্টাইন লৈছে
তাৰ আগদিনাখন আৰু 12জন ব্যক্তিয়ে হোম কোৱাৰেণ্টাইন লৈছে আৰু আজিৰ দিনত মাত্ৰ 9জন ব্যক্তিয়ে হোম কোৱাৰেণ্টাইন লৈছে হোম আইসোলেশন পজিটিভ পেশেন্টক আমি ঘৰত থাকিব দিও আন্ডাৰ সাৰ্টেন কন্ডিশন কিন্তু প্ৰতিবেশীৰ ওজৰ আৰু আপত্তিৰ বাবে ঘৰত থকাটো কোনেও মানি ল'ব নোখোজে আজি ৰাতিপুৱাৰ পৰা দুজন ব্যক্তিক মই ঘৰত থকাৰ কাৰণে বুজাই আছো মোক কৈছে মেডিকেলত সিট লাগে মই কৈছে আপুনি ঘৰতে থাকক গতিকে যি এটা প্ৰচাৰ চলাই থকা হৈছে যে আমি হোম কোৱাৰেণ্টাইন নিদিও আসলতে আমাৰ কোনো বাধা নাথাকে কিন্তু তেওঁলোকে নিজৰ পৰিয়ালটো যাতে বিপদত নপৰে অসমীয়া মানুহৰ জীৱন যাত্ৰাৰ প্ৰণালী অলপ বেলেগ আমি কেতিয়াবা নিজৰ বিপদ হলেও দেউতা মাৰ বিপদ কৰিব নোখোজো লৰা ছোৱালী বিপদ কৰিব নোখোজো গতিকে আমাৰ জীৱন যাত্ৰাৰ পদ্ধতিৰ বাবে মানুহে হোম কোৱাৰেণ্টাইন লোৱা নাই চৰকাৰে বাধা দিয়াৰ কাৰণে নহয় গতিকে কোনোবা ব্যক্তিয়ে যদি বিচাৰে যে আমি হোম কোৱাৰেণ্টাইন আমি ল'ব খোজো আমাৰ কোনো আপত্তি নাই খালি প্ৰাইভেট ডক্টৰ এজনৰ লগত তেওঁ সম্পৰ্কত থাকিব লাগিব 9জন গতিকে এই ক্ষেত্ৰত এটা যি কথা উলাই থকা হয় যে চৰকাৰে হোম কোৱাৰেণ্টাইন কিয় নিদিয়ে এজ ইফ গভৰ্নমেন্টে হোম কোৱাৰেণ্টাইন দিলেই কৰোনাটো শেষ হৈ যাব এনেকৈ আসাম মানুহে যি কৈ থাকে তেওঁলোকক আমি কৈছো যে দেয়াৰ ইজ এ গভৰ্নমেন্ট গাইডলাইন NHMৰ ৱেবছাইটত আছে হোম আইসোলেশন লোৱাত কাৰো কোনো অসুবিধা নাই মাত্ৰ তেওঁলোকে এটা কথা কৰিব লাগিব যে নিজে এজন প্ৰাইভেট ডক্টৰৰ লগত ব্যৱস্থা কৰি ল'ব লাগিব অহা সপ্তাহৰ পৰা আমিও এটা টেলিমেডিসিন ইউনিট আৰম্ভ কৰিম যাতে হোম কোৱাৰেণ্টাইনত থকা ব্যক্তিসকলে নিজৰ প্ৰাইভেট ডক্টৰৰ উপৰিও সৰকাৰী টেলিমেডিসিন সেৱা কেন্দ্ৰৰ লগতো যাতে তেওঁলোকে যোগাযোগ কৰিব পাৰে গতিকে এই ক্ষেত্ৰত আমাৰ কোনো কথা নাই কিন্তু বিশেষকৈ এয়াৰ প্যাসেঞ্জাৰৰ ক্ষেত্ৰতো আমি হোম কোৱাৰেণ্টাইন এলাউ কৰিছো কিন্তু এয়াৰ প্যাসেঞ্জাৰ সকলে আমাক আহি ৰিকুৱেষ্ট কৰে যে টকা পইচা দি হলেও আমি থাকিম আমাক এখন হোটেলত দিয়ক আমি ঘৰত নাযাম গতিকে যি সকলে অসমৰ বা অসমীয়া মানুহৰ জীৱন ধাৰণৰ পদ্ধতিটোৰ বিষয়ে অৱগত নহয় তেওঁলোকে এনেকুৱা ধৰণৰ কথা কয় কিন্তু চৰকাৰৰ পজিটিভ হোৱাৰ পিছতো কোভিড পজিটিভ হোৱাৰ পিছতো হোম আইসোলেশন ল'ব পৰা অধিসূচনাখন NHMৰ ৱেবছাইটত আছে এম্বুলেন্সেদি ঘৰত ল'ব যাওঁতে আমাৰ ব্যক্তিজনক যদি তেওঁ জনাই দিয়ে সবৰ হাতত হোম আইসোলেশনৰ আন্ডাৰটেকিং ফৰ্ম থাকে আমি যেতিয়া আগদিনাখন ফোন কৰো যে আপোনাৰ কোভিড পজিটিভ হৈছে তেওঁলোকে যদি আমাক কৈ দিয়ে যে মই হোম কোৱাৰেণ্টাইনত থাকিব খোজো চৰকাৰৰ নটিফিকেশনখন লৈ মোৰ কোনো আপত্তি নাই আমাৰ ব্যক্তি গৈ তেওঁলোকক আন্ডাৰটেকিংত সহি কৰাই তেওঁলোকক হোম কোৱাৰেণ্টাইন কৰি থৈ আহে কিন্তু হোম কোৱাৰেণ্টাইনত গুৱাহাটীৰ মানুহ বিশেষকৈ আমাৰ অসমীয়া সমাজ জীৱনৰ মানুহখিনি একেবাৰে থাকিব নোখোজে এই ভুল ধাৰণাটো মই ভাঙি দিব খুজিছো আমি কেইটামান সিদ্ধান্ত লৈছো এটা এটাকৈ মই সিদ্ধান্তখিনি আপোনালোকক কৈ গৈছো গুৱাহাটীৰ নাৰ্ছিং হোম বিলাকত যাতে কোনো কাৰণতে কোভিডৰ কেন্দ্ৰবিন্দু হৈ পৰিব নোৱাৰে আমি স্পষ্ট নিৰ্দেশ দিছো যে 15 দিনৰ ভিতৰত গুৱাহাটীৰ সকলো নাৰ্ছিং হোমে কোভিড পৰীক্ষাৰ মেচিন ইনষ্টল কৰিব লাগিব ট্ৰুনাট মেচিন বুলি কয় বহুত বেছি দাম নহয় কিন্তু এটা দুটাকৈ কৰিব পাৰে কিন্তু সেই হলেও নিজৰ কৰ্মচাৰীখিনি তেওঁলোকে 3 দিনৰ মূৰে মূৰে টেষ্ট কৰি থাকিব পাৰিব চৰকাৰৰ এই আদেশৰ প্ৰতিলিপি আপোনালোকে মোৰ WhatsApp গ্ৰুপত আপোনালোকে পাব যোৱা কালি পৰখিৰ পৰা আমি অসমৰ গুৱাহাটী মহানগৰী নাৰ্ছিং হোম বিলাকত টেষ্ট কৰাই আছো চৰকাৰৰ ফালৰ পৰা নাৰায়ণ হৃদয়লয়ত পৰখি টেষ্ট কৰা হয় কালি আমি নেম কেয়াৰত টেষ্ট কৰো আজি ডাউনটাউন হস্পিটালত টেষ্টিং চলি আছে কাৰণ তাত অহা পেশেন্ট বিলাকৰ যাতে কোনো কাৰণতে সংক্ৰমণ হ'ব নোৱাৰে সেই কাৰণে আমি নাৰ্ছিং হোম বিলাকৰ ওপৰত আমি চকু দিছো হোম আইসোলেশনৰ ওপৰত যে মানুহ কোভিড পজিটিভ হোৱাৰ পিছতো সুস্থ হৈ থাকিলে সিম্পটম নাথাকিলে ঘৰত থাকিব পাৰে তেনেকুৱা ধৰণৰ
যিখন অধিসূচনা সেইখনো আপোনালোকক মই যোৱাবাৰ উল্লেখ কৰিছিলোঁ আজি আপোনালোকে মোৰ হোৱাটছআপ গ্ৰুপৰ পৰা NHMৰ টুইটাৰ একাউণ্টৰ পৰা ফেচবুক একাউণ্টৰ পৰা আপোনালোকে সংগ্ৰহ কৰি ল'ব পাৰিব তাৰো কপি এটা মই ইয়াতে সংলগ্ন কৰি দিছোঁ এতিয়া ৰেল আৰু প্লেনত আহিলে আগতে আমি মানুহবিলাকক হোটেলত ৰাখোঁ এতিয়া আমাৰ নতুন SOP ওলাইছে যে ৰেল আৰু প্লেনত কোনোবা আহিলে আমি প্ৰথমতে তেওঁলোকক এন্টিজেন টেষ্ট কৰিম 1 ঘণ্টাত ৰিজাল্ট দিব তাৰ পিছত তেওঁলোক নিজ ঘৰলৈ ঘূৰি যাব কিন্তু যদি RT-PCR পজিটিভ হয় দুদিনৰ পিছত তেওঁলোকক আমি আকৌ ঘৰৰ পৰা মাতি লৈ আহিম সেই কাৰণে যোৱা 3 দিনত গুৱাহাটীত ৰেল আৰু এয়াৰ পেছেঞ্জাৰ সকলৰ কোৱাৰেণ্টাইনৰ হোটেল ৰুম আদি বহুত কমি গৈছে চৰকাৰৰ টকা পইচা কিছু আমি বচাব পাৰিছোঁ আৰু ৰাইজেও এয়াৰ পেছেঞ্জাৰ সকলেও এই সুবিধা লৈছে কিন্তু বহুত ব্যক্তিক আমি এনেকুৱা পাইছোঁ যে তেওঁলোকে সুবিধা গ্ৰহণ কৰিব নোখোজে নিজৰ টকাৰে হলেও তেওঁলোক হোটেলত থাকিব খোজে কাৰণ ঘৰত গলে ঘৰটো কন্টেইনমেন্ট হ'ব বা বুঢ়া দেউতাক মাক আছে লৰা ছোৱালী আছে গতিকে এনেকুৱা নহয় যে হোটেলত মানুহ নাই হোটেলতো যথেষ্ট মানুহ আছে কিন্তু নিজৰ বেয়াৰে আছে চৰকাৰৰ বেয়াৰে নাই কিন্তু কোনোবা যদি ৰাতি আহি পায় এক নিখাৰ কাৰণে চৰকাৰে নিজৰ খৰচত তেওঁলোকক ৰাখে এই SOPটোৰ কপিও আপোনালোকে পাব কোভিডৰ প্ৰত্যেকটো মৃত্যু কোভিড নহয় কেতিয়াবা কোনোবা হাৰ্ট এটেকত মৃত্যু হয় কোনোবা কেতিয়াবা আন কাৰণত বেমাৰ হয় যদিও শৰীৰত কোভিড থাকে ICMRে আমাক কৈছে যে আন্ডাৰলাইং কজ অফ ডেথ কোভিড হ'ব লাগিব সেই কাৰণে আমি এখন ডেথ অডিট বোৰ্ড বনাইছো য'ত ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন চেয়াৰমেন ডাইৰেক্টৰ হেলথ সাৰ্ভিস মেম্বাৰ Dr. Himangshu Das, Associate Professor of Forensic Medicine, GMCH member, আৰু আমাৰ Additional Director Health Service Member Secretary. এতিয়া প্ৰত্যেকটো কোভিডৰ মৃত্যু এই ডেথ অডিট বোৰ্ডখনে অডিট কৰে আৰু according to ICMR guideline আমি তেওঁলোকৰ মৃত্যু কোভিড নে নন কোভিড তাক আমি ঘোষণা কৰোঁ তাৰো অধিসূচনাখন আপোনালোকে মোৰ টুইটাৰ একাউণ্টৰ পৰা সংগ্ৰহ কৰি ল'ব পাৰিব কামৰূপ মেট্ৰোত যেনেকে এয়াৰ পেছেঞ্জাৰ সকলৰ ক্ষেত্ৰত আমি যেটো সুবিধা দিছো এই সুবিধা যোৱা কালিৰ পৰা ডিব্ৰুগড় যোৰহাট লখিমপুৰ শিলচৰ বিমান বন্দৰলৈকেও আগবঢ়াই দিয়া হৈছে অৰ্থাৎ তাতো এতিয়া পেছেঞ্জাৰ এজনে আহি ৰেপিড এন্টিজেন টেষ্ট কৰিব পাৰিব আৰু তাৰ পিছত নিজ ঘৰলৈ তেওঁলোক ৰাওনা হ'ব পাৰিব অৱশ্যে ঘৰটো কন্টেইনমেন্ট জোনলৈকে পৰিৱৰ্তন হ'ব যেতিয়ালৈকে তেওঁৰ RT-PCR ৰিজাল্ট নাহে মই আগতে কৈছো যে কোভিডৰ গুটেই যুঁজখনত ৰাজ্য চৰকাৰৰ যেটো প্ৰচেষ্টা জনসম্পদ ধন সম্পদ দুইটাই আমি যথেষ্ট ব্যয় কৰিছো আৰু ভাৰতবৰ্ষৰ আন কোনো ৰাজ্যই নকৰা ধৰণে আমি কিছুমান কাম কৰিছো আজি ৰাতিপুৱা আমাৰ হেভেলত কিছুমান মানুহ আহিছিল 8টা বজাত ব্ৰেকফাষ্ট নোপোৱা কাৰণে ৰাস্তাত ওলাই আহিছে ভাৰতৰ আন ৰাজ্যত কোভিড কেয়াৰ চেণ্টাৰ থাকিলে ব্ৰেকফাষ্টটো নিজে কিনি খাব লাগিব লাঞ্চটো নিজে কিনি খাব লাগিব ডিনাৰো নিজে কিনি খাব লাগিব আমি যিমান পাৰো ৰাজ্যৰ জনসাধাৰণৰ লগত থাকিব আমি চেষ্টা কৰিছো আজি আমি আৰু এখন নটিফিকেশন দিছো যে আমি প্ৰত্যেকজন ৰোগীৰ নামত খোৱা বোৱাৰ নামত 500 টকা খৰচ কৰো এতিয়াৰ পৰা আমাৰ যিসকল ডায়াবেটিস ৰোগী আছে আৰু 65 বছৰৰ ওপৰৰ ৰোগীসকলক প্ৰত্যেক দিনাই 100 টকাৰ ফলমূল দিবলৈও চৰকাৰে নিৰ্দেশ দিছে এজ এ পাৰ্ট অফ আৱাৰ জেৰিয়েট্ৰিক কেয়াৰ যে বৃদ্ধ জনলৈ বয়োজ্যেষ্ঠ জনলৈ আমাৰ সন্মান হিচাপে আৰু ডায়াবেটিক লোকসকলে সাধাৰণতে মাছ মাংস খোৱা তেওঁলোকৰ অসুবিধা এতিয়াৰ পৰা 100 টকাৰ তেওঁলোকক আমি ফলমূল প্ৰতিদিনে ইট ইজ পাৰ ডে তাৰমানে থাকাৰ দিনটোত 1000 টকাৰ সমমূল্যৰ 10 দিন তেওঁলোকে থাকে
সমমূল্যৰ তেওঁলোকক ফল-মূলো দিবৰ বাবে নিৰ্দেশ দিয়া হৈছে প্ৰতিজন পেচেণ্টৰ কাৰণে আমি অকল খোৱা বোৱাৰ কামতে ডিউৰিং হিজ ষ্টে উই স্পেণ্ড 6,000 to 5,000 rupees মেডিচিন সাপোৰ্টৰ কথা মই কোৱাই নাই চৰকাৰৰ বিত্ত বিভাগে বহুত ডাঙৰ এটা ব্যয় বহন কৰি আছে আৰু এই টকা পইচা আমি কেন্দ্ৰীয় চৰকাৰৰ পৰাও নাপাওঁ এই গোটেইখিনি ৰাজ্য চৰকাৰে নিজৰ উৎসৰ পৰা বহন কৰিব লাগে আমি এই কামখিনি কৰাৰ লগে লগে কেইটামান দিশত আমাৰ ৰাজ্য চৰকাৰৰ কমিটি এখনে পৰীক্ষা কৰি আছে সেইটো হল যে ৰেপিড এন্টিজেন টেষ্ট যেতিয়া আমি কৰো তাত নিগেটিভ হোৱাৰ পিছত RT-PCR বহুত লোক পজিটিভ হয় ইয়াত এটা সিটি ভ্যালু বুলি বস্তু আছে যে কিছুমান বৰ্ডাৰ লাইন কেছু যে যাৰ কোভিড নিৰাময় হ'ব হৈছে কিন্তু টেকনিক্যালি 35ত ৰখি যায় কাৰণে তেও পজিটিভ হয় 36ত কিন্তু নেগেটিভ আমাৰ এতিয়া কমিটি এখনে পৰীক্ষা কৰি আছে যে সিটি ভ্যালু 34 35 তাৰমানে যাৰ কোভিড ৰোগ অহা দুদিনত নিৰাময় হৈ যাব তেওঁলোকক আমি হস্পিটালত ননাকৈ ঘৰতে আমি ৰাখিব পাৰো নেকি কাৰণ তেওঁলোক হস্পিটালত অহা আৰু নহাৰ কোনো মিনিং নাই কাৰণ তেওঁলোকৰ সিটি ভ্যালু যিমান কম থাকে ভাইৰেল লোড বেছি থাকে কিন্তু আমি টেষ্টৰ ৰিজাল্টটো দিয়াৰ দিনাখনলৈকে তেওঁলোকৰ সিটি ভ্যালু 34 35ত গৈ পায় তাৰমানে দুদিন পিছত যদি হস্পিটাল বা কোভিড কেয়াৰ চেণ্টাৰত আমি পৰীক্ষা কৰো by this time they will become negative গতিকে আমাৰ এখন চিকিৎসক সকলক লৈ আমি এখন কমিটি কৰি দিছো যে can we exclude patient with city value 34 35 from hospitalization তেওঁলোক কোভিড পজিটিভ থাকিবই কিন্তু তেওঁলোকক আমি অকল টেলিমেডিসিনৰ জৰিয়তে চাব পাৰো নেকি আৰু তেওঁলোকক আমি হস্পিটালাইজেশনৰ পৰা আঁতৰত ৰাখিব পাৰো নেকি কাৰণ তেওঁলোকে যি পৰিয়ালটোক দিব লাগে দি দিলে 34 35 হোৱাৰ পিছত আৰু দিব নোৱাৰে যেটো আমাৰ এটা ICMR গুজৰাটে ষ্টাডি কৰাৰ পিছত এখন ইনষ্টিটিউট ICMR অধীনত গুজৰাটৰ এখন ইনষ্টিটিউটে ষ্টাডি কৰাৰ পিছত তেওঁলোকে পাইছে যে সিটি ভ্যালু 33 ৰ ওপৰত ইনফেকশন দিব নোৱাৰে গতিকে can we exclude 33 34 35 from the pain of hospitalization so আমি এখন কমিটি কৰি দিছো মই ভাবো 4-5 দিনত কমিটিখনে ষ্টাডি কৰিব এই কৰাৰ পিছত যেতিয়া তেওঁলোকে প্ৰতিবেদন দিব মই আপোনালোকৰ লগত শেয়াৰ কৰিম মোৰ ফালৰ পৰা এখিনিয়ে ক'বলগীয়া আছে আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে কৰিব পাৰে সব সিকিউৰিটিয়ে তেওঁলোকৰ গাত কেনেকৈ হাত দিব কিন্তু যি সকল ব্যক্তিয়ে কোনোবা এজনে বিচাৰিছে 6টা বজাত ব্ৰেকফাষ্ট কোনোবা এজনে বিচাৰিছে 7টাত কোনোবা এজন বিচাৰিছে 8টাত তেনেকুৱা ব্যক্তি সকলে নিজৰ ঘৰত থাকিব পাৰে কাৰণ কাজিয়া পেছালৰ পৰিবেশ আমি নিবিচাৰো তেওঁলোকে নিজৰ ঘৰত থাকক আনন্দে থাকক আমাৰ কোনো আপত্তি নাই কিন্তু ব্ৰেকফাষ্ট আমি 9টা বজাতে দিব পাৰিম লাঞ্চ আনদিনাখন এজন মানুহে হাৰাশাস্তি কৰি মাৰিলে মোক যে মই ঘৰত এটাত ভাত পাওঁ মই 1:30টাত পাইছো ডক্টৰ নাৰ্স ক্লিনাৰ সকলক ইমান কষ্ট দিব পৰাটো সম্ভৱ নহয় 4 মাহত তেওঁলোকৰ গাৰ পৰা ফেন পুতুকা ওলাই গৈছে গতিকে তাৰ পিছত যদি কয় যে 7টাত কিয় ব্ৰেকফাষ্ট পোৱা নাই কণীটো কিয় ঠাণ্ডা হৈ গল সো ইমানটোলৈকে নোৱাৰি গৈ সেইকাৰণে তেওঁলোক আনন্দে থাকক ঘৰত থাকক আমাৰ কাজিয়া পেছাল কৰিবলগে একো নাই আজিও যদি কোনোবা হেভেলত থকা মানুহে কয় যে মই ঘৰত ঘূৰি আহিব খুজো তেওঁলোক ঘৰত থাকক এটা ইমপ্ৰেছন হৈ আছে যে চৰকাৰে লৈ আহিছে হেতু কাৰণে মানুহখিনি কি হৈছে ডিমান্ডটো বাঢ়ি গৈ আছে তো মই আনা নাই মই তেওঁলোকক মৃত্যুৰ পৰা বচাবৰ কাৰণেহে আনিছো এটা এনেকুৱা হৈছে যেন মানে অনাটোহে চৰকাৰৰ কিবা কাম মানে নানিলে যেন চৰকাৰখন কালি ভাঙি যাব This is not our job. আমিতো আপোনাক কোভিড হৈছে বুলি জনাই দিয়াতে আমাৰ দায়িত্ব হে তাৰ পিছত আপুনি হস্পিটালত আহে নাহে ইট ইজ your free choice
তাত আমিতো ইণ্টাৰফেয়াৰ কৰিব নোৱাৰোঁ কিন্তু হস্পিটালত আহিলে হস্পিটালৰ টাইমিং মতে আপুনি খোৱা পাব লাগিব আমি 8টাৰ পৰা 9টাত ব্ৰেকফাষ্ট 1টাৰ পৰা 2টা বজাৰ ভিতৰত লাঞ্চ গধূলি 8টা বজাৰ পৰা 9টা বজাৰ ভিতৰত ডিনাৰ যদি আপুনি বেয়া পায় গুৱাহাটীৰ গোটেইকেইখন নাৰ্ছিং হোম এতিয়া খুলি গ'ল এপলয় আৰম্ভ কৰিলে আয়ুসুন্দা আৰম্ভ কৰিলে নাৰ্ছিং হোমতো আপোনালোকে আহিব পাৰে কিন্তু বিনা পইচাত আমি খোৱাবও লাগিব বিনা পইচাত আপুনি মেডিচিনো দিব লাগিব আকৌ বহুতে ওলাই আহিব আমাক মেডিচিন নিদিলে এটা কোভিডৰ মেডিচিন আবিৰ্ভাৱ হলেহে আপুনি দিব যদি কোভিডৰ মেডিচিন আমি দিব পাৰোঁ তেলে আমাক দেখোন নোবেল বঁটা আমি পাই যাম আমি ক'ৰ পৰা কোভিডৰ মেডিচিন দিব পাৰোঁ বহুতে ওলাই আহি কাজিয়া কৰে 10 দিন থাকিলে একো মেডিচিনে নিদিলে এটা ক'ৰ পৰা মই মেডিচিনটো দিম এতিয়া মইতো নোবেল বঁটা পাই যাম যদি মেডিচিন দিব পাৰোঁ গতিকে যিসকল ব্যক্তিয়ে কষ্ট পায় তেওঁলোককতো আমি একো সহায় কৰিব নোৱাৰোঁ তেওঁলোকে হয় নাৰ্ছিং হোমত যাব লাগিব নহলে নিজৰ ঘৰৰ এটা সুকীয়া ৰুমত তেওঁলোক সুন্দৰভাৱে থাকক খালি আপোনাৰ এই মই মতালিৰ কাৰণে আপোনাৰ যাতে পিতৃ মাতৃৰ মৃত্যু নহয় আপোনাৰ যাতে সন্তানৰ কষ্ট নহয় সেইখিনি চাবৰ কাৰণে মই নিশ্চয় আপোনাৰ বিবেকক অনুৰোধ কৰিম মোক একো নালাগে মোৰ কি লাভ হ'ব সংখ্যা বৃদ্ধি কৰি মোৰতো দৰমহা দিব নোৱাৰা হম মোক ইলেকশ্যন আছে স্কিম দিব নোৱাৰা হম ইলেকশ্যন খেলিব লাগিব মোৰ বাজেটৰ কথা বতৰাবিলাক মই দিব নোৱাৰা হম মোৰ কি লাভ হ'ব সংখ্যা বৃদ্ধি কৰি চেন্ট্ৰেলৰ পৰাটো উল্টাই পইচা ক'ত পাই আছো চেন্ট্ৰেলেতো এইটো সপ্তাহত ডিভলিউশ্যন গ্ৰান্ট কাটি দিছে টেক্স কালেকশ্যন হোৱা নাই কাৰণে এইটো সপ্তাহত ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ পৰা চেন্ট্ৰেলৰো ৰাজহ আহা নাই বাবে তেওঁলোকে কৰ্তনহে কৰিছে আমাৰ ডিভলিউশ্যন গ্ৰান্ট টকা পোৱাৰটো বাদেই দিয়ক পাই থাকিবলগীয়া নিয়মৰখিনি যদি পাওঁ বছৰটোৰ শেষত সেইটোৱে যথেষ্ট এইখিনি কৰাৰ কাৰণে নামঘৰত টকা দিব পাৰিম নে নাই অৰুণোদয় কৰিব পাৰিম নে নাই আত্মসহায়ক গোটক স্বয়ং কৰিব পাৰিম নে নাই অত চিন্তাটো মূৰতে লৈ আছো কাৰণ বাজেটৰ ঘোষণাবিলাক নহলেওতো মানুহে পিছত বেয়াকৈ ক'ব গতিকে কিটো কষ্টত আমি সংগ্ৰাম কৰি আছো আৰু চেন্ট্ৰেলে কিমান টকা দিব কোনোবাই কিমান টকা কোভিডৰ কাৰণে দিছে আজিকালিতো বিনা পইচাত আৰটিআই কৰিব পাৰি না আৰটিআই কৰিলেতো সব সংখ্যা পাই যায় এছেম্বলিটো কিমান চেন্ট্ৰেলে সহায় কৰিছে টেষ্টিঙত সহায় কৰিছে আমাক যিমানখিনি পাৰে সহায় কৰিছে কিন্তু এই ইয়াৰ পইচা কিয় দিব খোৱা বোৱাৰ পইচাটো কিয় দিব কাৰণ চেন্ট্ৰেলৰ নিয়ম হ'ল যে কাৰোবাক ঔষধ লাগে নিজে ঔষধ কিনিব নিজে খাব যোন দুখীয়া মানুহে আয়ুষ্মান ভাৰতৰ সুবিধা ল'ব কেন্দ্ৰীয় চৰকাৰৰ নীতিটো ক্লিয়াৰ যে দুখীয়া মানুহে আয়ুষ্মান ভাৰতত কোভিড ট্ৰিটমেন্ট ল'ব ধনী মানুহে নিজৰ পইচা দি ট্ৰিটমেন্ট কৰিব চেন্ট্ৰেলত এইটো নিয়ম নাই দিল্লীতো এইটো নিয়ম নাই এটাক যদি আপুনি থেৰাপি ল'ব যায় প্লাজমা ম্যাক্সত বিল আপুনি 1 লাখ টকা 2 লাখ 5 লাখলৈকে দিব লাগিব অসমে অদ্ভুত কাম কৰি আছে ভাৰতবৰ্ষৰ কোনো ৰাজ্যই নকৰে मुझको बाकी मंत्री বিলাকে কৈছে क्या आप क्या कर रहे हैं आप हमारे लिए प्रॉब्लम बना रहे हैं टेस्टिंग फ्री कतो নহয় प्राइवेट टेस्टिंग लैब বিলাক আছে পয়সা দিয়ক টেস্ট কৰক nowhere সমীৰ সিনাৰ মাকে টেস্ট কৰিছে চেন্নাইত হি পেইড নহয় জানো তেওঁৰ নিজৰ মাকে আমাৰ হেলথ সেক্ৰেটাৰী মাকে তামিলনাডুত টেস্ট কৰিছে he paid 4,500 rupees टेस्टिंग फ्री खोआ फ्री मेडिसिन फ्री फलमूल फ्री एम्बुलेंस फ्री অসমে মানৱতাৰ মই কৰা নাই অসমৰ 3 কোটি জনসাধাৰণে মানৱতাৰ আটাইতকৈ উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে 10 দিন আমি Assam Plasma Bank will be 1 but center will be 6 so Guwahati Medical College plasma separation machine ahi gol ei সপ্তাহত ডিব্ৰুগড় মেডিকেল কলেজ শিলচৰ মেডিকেল কলেজ
যোৰহাট মেডিকেল কলেজ আৰু তেজপুৰ মেডিকেল কলেজত এই সপ্তাহত প্লাজমাৰ সেপাৰেশনৰ কাম আৰম্ভ হ'ব বৰপেটা আৰু ডিফুত 15 দিন লাগিব কাৰণ মেচিন বিলাক পাব নাথাকে প্ৰত্যেক প্লাজমা বেংক চাবৰ কাৰণে আমি কিছুমান প্লাজমা কোঅৰ্ডিনেটৰ দিছো GMCH ডক্টৰ ভাইলিনা বৰা জয়শ্ৰী মেধি JMCH ডক্টৰ ভেলিনা ব্ৰহ্ম ডক্টৰ ৰূপজ্যোতি দাস ডিব্ৰুগড়ত ডিফুত ডক্টৰ পাৰমিতা ৰয় দীপক দাস তেজপুৰত ডক্টৰ জয়দীপ দত্ত শুভম চৌধুৰী ডিব্ৰুগড়ত ডক্টৰ মিত্ৰা শ্যাম ডক্টৰ সামী দাস বৰপেটাত পাৰ্থ কমল কাকতি অভিজ্ঞান মহন্ত শিলচৰত আমাৰ শৈলেন্দ্ৰ ঠাকুৰীয়া আৰু ভাস্কৰ মহন্ত আৰু NHMত আমাৰ OSD লিডাৰশ্বিপত 7 জনীয়া এটা ষ্ট্ৰং টিম নিৰ্মাণ কৰা হৈছে যাতে সব কোঅৰ্ডিনেট কৰিব পাৰে ব্লাড বেংক এটা প্লাজমা বেংক এটা হ'ব ডিব্ৰুগড়ত যদি A লাগে গুৱাহাটীৰ পৰা A যাব গুৱাহাটীক যদি O লাগে ডিব্ৰুগড়ৰ পৰা O আহিব so it will be control will be central তাৰমানে one plasma bank that will be virtual that will be nowhere that will be on computer so everybody will put the more aji 10ta plasma ase silchorat more plasma ase so the team in NHM headed by OSD they will direct je more yat patient ase taleke potwa so it will be a virtual plasma bank tar kane kono office table soki na thake eto computer hoi thakibo guwahatiye nijor ajir collection to upload kori dibo dibrugore nijor collection to upload kori dibo group dibo হসপিটালে কব মোক ও গ্রুপ লাগে আমি কম্পিউটার চেক কৰিম যে ও গ্রুপ শিলচৰত আছে নে ডিব্ৰুগড়ত আছে তাৰ পৰা আমি গুৱাহাটীলৈকে পঠাই দিম সো ওয়ান নেটৱৰ্ক স্টোৰেজ তিনি ট্ৰান্সপোৰ্টেশন ইন এ মেচিন প্লাজমাটো টান হৈ থাকে তাত ফ্ৰিজত যেতিয়া আমি লৈ যাম তাত 12 ঘণ্টা ট্ৰেভেললৈকে প্লাজমাটো বেয়া নহয় তাতে খালি গৈ ব্ৰেক কৰিব লাগিব তাৰ মানে ডিপ ফ্ৰিজটোক আমি -80 ডিগ্ৰী থি ডিপ ফ্ৰিজ হৈ থাকিব তেনেকুৱা ইকুইপমেন্ট পোৱা যায় লৈ যাবৰ কাৰণে তাক ইটো গুৱাহাটীৰ পৰা ডিব্ৰুগড় গৈ পোৱাৰ লগে লগে 12 ঘণ্টাত গৈ পাব লাগিব 12 ঘণ্টাৰ পিছত গৈ পালে নহব 12 ঘণ্টাৰ ভিতৰত গৈ পালে তাৰ ফ্ৰিজত সোমাই যোৱাৰ লগে লগে ইট ইজ সেফ random যদি কারণ আমি আজি দোকান মই খুলিলো আপুনি মোৰ দোকানত আহিলে আপুনি তো নিৰপৰাধী মানুহ বস্তু লওঁতে আপোনাৰ গাত লাগি গল গটিকে আমি এটো লাইসেন্সৰ কন্ডিশনে হ'ব আনলকৰ সময় যে আপুনি যদি দোকান খুলে সৰকাৰে বিচাৰিলে আপুনি টেষ্ট দিব লাগিব যেনেকে প্লেনৰ পৰা আহা মানুহবিলাক বাধ্যতামূলক ৰেলেদি আহা মানুহবিলাক বাধ্যতামূলক অকল দোকান বুলি কলে ভুল হ'ব দোকান ব্যৱসায়িক প্ৰতিষ্ঠান সৰকাৰী খণ্ড ইনক্লুডিং আসাম সেক্ৰেটাৰিয়েট অকল দোকান বুলি কলে দোকানী সকলে ভাবিব যে আমাকে কিয় কৈছে এটো নহয় ইভেন আমাৰ ইয়াত আহিলে সেক্ৰেটাৰিয়েটটো 100 জন যদি সোমাই তাৰে 30 25 50 100 গেটতে থাকিব কোনোবা এজনক মাতি আনি আমি টেষ্ট লৈ লম জাৰ্নালিষ্ট সকলেও দিব এনেকুৱা টাইপ আনলক প্ৰক্ৰিয়া আৰম্ভ হ'ব একেকুবে লকটো আনলক হৈ না যায় আনলক 1 হ'ব তাত কিছু মুখ্য সচিবে দিব নটিফিকেশন আজি আমি হেলথ ডিপাৰ্টমেন্টৰ পৰা আমাৰ ভিউ দিম স্বাভাৱিকতে আনলক প্ৰক্ৰিয়া আৰম্ভ হ'ব কিন্তু একেলগে গুটেখন খুলি না যায় গ্ৰেজুৱেলি খুলিব আপুনি গুৱাহাটীৰ আৱাজে আগষ্টৰ শেষ মাহলৈ যদি টেষ্ট কমপ্লিট কৰিব পাৰো 3 লাখ অসমত বাকি নিয়ন্ত্ৰণাধীন অসমত জোৰহাটত অলপ কেছ আমি পাইছো কিন্তু সিটি বিলাক 1 লাখ মানুহৰ সিটি কাৰণে আমি ফটাফট টেষ্ট কৰি লব পাৰিম যদি কিবা ঘটনাও ঘটে কিন্তু বাকি স্থানত কোভিড পৰিস্থিতি নিয়ন্ত্ৰণাধীন কিন্তু শিলচৰ ডিব্ৰুগড় জোৰহাট আৰু গোলাঘাট এই চাৰিখন স্থানত চাৰিটা স্থানত অইন স্থানৰ তুলনাত এই চাৰিখন স্থানত কেছ আছে বা কেছ বাঢ়িও আছে আমি অহা পৰখীৰ পৰা আমি ন্যাশনাল ক্যাম্পেইন আৰম্ভ কৰিম তেওঁলোকক ফ্লাইটৰ টিকেট তেওঁলোকক ষ্টেট গেষ্টৰ মৰ্যাদা গোটেইখিনি অহা কালি মই যাওঁতে এপিলটো কৰি থৈ যাম দেন ইট উইল বি পাবলিশড ইন এন্টায়াৰ ইন্ডিয়া
আৰু আমি বাট আমাৰ নেশ্যনেল পেপাৰ্ছবিলাকতো এডভাৰটাইজ ওলাব, ছ'চিয়েল মিডিয়াতো কেম্পেইন হ'ব। কিমান আহে নাজানো, বাট এটলিষ্ট তেওঁলোকৰ 3 মাহত প্লাজমাটো অথলে যোৱাতকৈ, দিল্লীততো যথেষ্ট মানুহ আছে কাৰণ দিল্লীত বহুত মানুহ ইনফেক্ট হৈছিলে, অসমত ইনিচিয়েল ষ্টেজত খুব কম মানুহ ইনফেক্ট হোৱাৰ কাৰণে আমি কম পাম পেকেট। কিন্তু অহা 1 মাহ পিছত আগষ্টৰ শেষলৈকে আমিও যথেষ্ট ডোনাৰ পাই যাম, কাৰণ জুলাইত আমাৰ 12,000 কেছ হৈছে আৰু জুলাইৰ কেছবোৰ মেক্সিমাম চিমটম থকা, তাৰ আগৰবিলাক নন চিমটমেটিক বা এচিমটমেটিক বেছি আছিলে। সেইকাৰণে প্লাজমাটো যদি বাহিৰৰ মানুহ অথলে যোৱাতকৈ আমাক আহি দিয়ক। ঠিক আছে, কওক কিবা একোতো নাই, মই ভাবোঁ যে ইলাবৰেটলি কৈছোঁ। কিবা থাকি গ'ল নেকি? নাইতো, ঠিক আছে, ধন্যবাদ।